নতুন টিমেৰে ২৬ৰ যুঁজৰ বাবে সাজু হৈছে অসম বিজেপি। ডিচেম্বৰৰ ভিতৰতে সম্পূৰ্ণ হ'ব ৰাজ্যিক বিজেপিৰ সংগঠন পৰ্ব। ইতিমধ্যে সমগ্ৰ প্ৰক্ৰিয়া অব্যাহত থকাৰ সময়তে বাজপেয়ী ভৱনত অনুষ্ঠিত হ'ল সংগঠন পৰ্বক লৈ গুৰুত্বপূৰ্ণ বৈঠক। ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সুনীল বানছালৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, সাংগঠনিক সম্পাদক আৰ ৰবীন্দ্ৰ ৰাজুকে ধৰি বিষয়ববীয়াসকল। বুথ, মণ্ডল আৰু জিলা সভাপতিৰ নিৰ্বাচনক লৈ কৰা হয় এই বৈঠকত বৃহৎ আলোচনা। এই গুৰুত্বপূৰ্ণ বৈঠকৰ পাছতে মন্ত্ৰীসভাত নতুনকৈ অন্তৰ্ভুক্তি হোৱা ৪গৰাকী মন্ত্ৰীকো জনোৱা হয় বিশেষ সম্বৰ্ধনা। হয়, আজি আমাৰ দলৰ এখন অতি গুৰুত্বপূৰ্ণ সভা হৈ যায়। আমাৰ যিহেতু সংগঠন পৰ্ব চলি আছে, ইতিমধ্যে আপোনালোক সকলো অৱগত। যোৱা ১ ছেপ্টেম্বৰৰ পৰা সমগ্ৰ দেশতে ভাৰতীয় জনতা পাৰ্টিৰ সাধাৰণ সভ্য ভৰ্তিকৰণ অভিযান চলি আছিলে। এই অভিযান সমাপ্তি হ'ল আৰু অসমত আমি ৬৩,৮৫,০০০ প্ৰথমবাৰৰ কাৰণে প্ৰাথমিক সদস্য কৰিবলৈ সক্ষম হ'লোঁ। ঠিক তেনে দ্বিতীয় ফেজত আছিলে আমাৰ সক্ৰিয় সদস্য অভিযান, প্ৰায় ৭০,০০০ আমি সক্ৰিয় সদস্য কৰিলোঁ। তৃতীয় ফেজত আছিলে আমাৰ বুথ কমিটি গঠন। ইতিমধ্যে বুথ কমিটি গঠন প্ৰক্ৰিয়া চলি আছে। 28,000ৰ ভিতৰত আমাৰ ২৬,০০০ বুথ আমি গঠন কৰিবলৈ সক্ষম হ'লোঁ। বাকী ২,০০০ আমি কৰি আছোঁ। আৰু যোৱাকালিৰ পৰা আমাৰ মণ্ডল কমিটি গঠন হৈছে 433, অৰ্থাৎ ৪৩৩টা আমাৰ মণ্ডল সমিতি আছে। আৰু আজিৰ পৰা দুৰন্ত গতিত এই প্ৰক্ৰিয়া আমি অহা ২০ তাৰিখলৈকে চলাই নিম। নতুন টিমেৰে গঠন মানে আমি নিৰ্বাচন অৱতীৰ্ণ হ'ম। সেই নিমিত্তে আমি যিহেতু আমাৰ তৃণমূল পৰ্যায়ৰ শক্তিশালী নেতা বহুত আছে, তেওঁলোকক কিদৰে আমি ওলাই আনি তেওঁলোকক দায়িত্ব দি সংগঠনটো অধিক সক্ৰিয়, সংগঠন বিস্তাৰ লগতে সংগঠনক শক্তিশালী কৰি লৈ ২০২৬ত নিৰ্বাচন